নগাঁৱৰ উন্নয়নৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে আমি সকলোৱে আহিছিলোঁ। নগাঁৱত আজি বিশিষ্ট শিল্পী প্ৰণৱ বৰুৱাৰ কলাক্ষেত্ৰ মুকলি হ'ল। নগাঁও চহৰত বা নগাঁও ষ্টেডিয়ামত নিৰ্মাণ কৰা ইনডোৰ ষ্টেডিয়াম আৰু নগাঁও আৱৰ্ত ভৱনৰ নতুন যি ভৱন আমি নিৰ্মাণ কৰিম তাৰ আধাৰশিলা স্থাপন, নেহেৰুবালিত সুন্দৰভাৱে নিৰ্মাণ হোৱা ৱাকিং জোন, অসম গৌৰৱ পথ আৰু আমাৰ পুলিচ পইণ্টৰ পৰা RIDFৰ আঁচনিৰে একেবাৰে ডিমৌলৈকে সমগ্ৰ নগাঁৱৰ ৰাস্তাটোক সজাই পৰাই তোলা প্ৰায় 12 কোটি টকা বিভিন্ন উন্নয়নমূলক কাম কাজ আজি আমি আৰম্ভ কৰিলোঁ, উদ্বোধন কৰিলোঁ। নগাঁও চহৰখনৰ সামগ্ৰিক উন্নয়ন আজি আমাৰ চকুত পৰাকৈ স্পষ্ট হৈছে। মই বিশ্বাস কৰোঁ যে 26 চনৰ ভিতৰত নগাঁও চহৰখন অসমৰ ভিতৰতে এখন সৰ্বাংগ সুন্দৰ চহৰলৈ ৰূপান্তৰ হ'ব। নগাঁৱত কংগ্ৰেছৰ কোন প্ৰাৰ্থী হ'ব তাক লৈ আমি ইমান চিন্তা কৰা নাই। আমাৰ হাতত 11খন সিট আছে, আমি 11খন আসন আমি পাম। গতিকে লোকসভা নিৰ্বাচনৰ কৈও আমি ডেভেলপমেণ্ট কাম, বসুন্ধৰাৰ ভূমিপট্টা যিবিলাক ৰাইজৰ কাৰণে প্ৰয়োজনীয় সেই কামবিলাকতে আমি বেছিকৈ জোৰ দিছোঁ। নগাঁৱৰ বৰ্তমানৰ সংসদ কোন ধৰিব দিগদাৰ। নগাঁও নামটো আছে, সমষ্টিটোতো বদলি গ'ল। যেনেকৈ নগাঁও সমষ্টিত আগতে হোজাই, লামডিং আৰু যমুনামুখ আছিল, এতিয়া সেই বৰহমপুৰ আছিল। সেই গোটেইকেইটা সমষ্টি এতিয়া কাজিৰঙাত গ'ল। ঠিক তেনেকৈ কাজিৰঙাৰ চামুগুৰি, ঢিং, ৰূপহী সেইখিনি নগাঁৱলৈকে আহিলে। গতিকে পুৰণা নগাঁও আৰু পুৰণা কলিয়াবৰ সমষ্টিৰ এতিয়া কোনো চিন আৰু মুকাম নাই। এটা নতুন পৰিৱেশত আমি নতুনকৈ চিন্তা কৰিম। কংগ্ৰেছৰো নতুনকৈ চিন্তা কৰাৰ অধিকাৰ আছে, পুৰণিকো আঁকোৱালি লোৱাৰ অধিকাৰ আছে। গতিকে তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ লগত থাকিব, আমাৰ ৰাজনীতি আমাৰ লগত থাকিব। মোৰ হাতত কোনো খবৰ নাই, কিন্তু 26লৈকেতো মই ভাবোঁ যে কংগ্ৰেছৰ কাৰ্যালয়ত ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন সিকদাৰ, নুৰুল হুদা এনেকুৱা কেইজনমানক বাদ দি আৰু কংগ্ৰেছত কোনো নাথাকে। সেইটো একেবাৰে ধৰি লওক যে কেইজনমানে থাকিব। মই যিকেইজনৰ নাম কৈছোঁ 2-4জনৰ নাম পাহৰিছোঁ। ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন সিকদাৰ, নুৰুল হুদা, তাৰপিছত নামেই মনত নাহে। এনেকুৱা কেইজনমান যি মানুহ আছে তেওঁলোকৰ বাদে আৰু কংগ্ৰেছত কোনো নাথাকে। আৰু থাকিনো কি লাভ আছে? কালি আপোনালোকে যিখন কেবিনেটৰ সিদ্ধান্ত লৈছে, যিখন মানে মুছলিম মেৰিজ এক্ট 1935 বাতিল কৰিছে, সেইখনক নগাঁৱত ৰাইজ এইকাৰণে আদৰণি জনাইছে যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাৰ অধিকাৰ কাজীসকলৰ আছিল। লগতে তেওঁলোকে তালাকৰ চাৰ্টিফিকেটখনো দি দিয়ে। কাজীয়ে তালাকৰ চাৰ্টিফিকেট দিলে মহিলাজনীটো একো নাপাব, কিন্তু কোৰ্টে যদি তালাকৰ চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে মহিলাজনীয়ে তেওঁক পুৰণা স্বামীজনে ছাবচিষ্টেঞ্চ এলাউন্স দিব লাগিব, খোৰাকি দিব লাগিব। ইমান দিনে মুছলিম মাসকলৰ ওপৰত যি অত্যাচাৰ চলি আছিল, এই অত্যাচাৰটো এই বিলখনৰ কাৰণে নোহোৱা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো তালাক বিলুপ্তি কৰিলে, কিন্তু আমাৰ ইয়াত থকা আইনখনৰ কাৰণে অসমত 18 বছৰৰ তলৰ ছোৱালী ৰেজিষ্টাৰ কৰিলেও কাজীজনৰ কোনো দোষ নহৈছিল, কোৰ্টৰ পৰা বেইল পাই গৈছিল। এতিয়া এই আইনখন বিলুপ্ত হোৱাৰ কাৰণে তালাক টান হ'ব, সহজে তালাক কৰিব নোৱাৰিব। লগতে 18 বছৰৰ তলৰ ছোৱালীৰ বিয়াৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব। সেইবিলাকতো মাজে মাজে জেলত সোমাই থাকে। এতিয়াতো বহুতবিলাক এৰেষ্ট হ'ল, কাৰোবাৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে, কাৰোবাৰ 15 বছৰ সশ্ৰম কাৰাদণ্ড হৈছে। লোকসভাৰ ইলেকশ্যনৰ পিছতে আৰু একবাৰ এৰেষ্ট হ'ব। গতিকে 26ৰ আগতে বিষয়টো মই শেষ কৰি দিম। সুদখোৰৰ কথাটো বহুত আচৰিত কথা যে মানুহৰ ATM বিলাকো সুদখোৰবিলাকে ৰাখি থৈ দিয়ে, গহনাবিলাক সুদখোৰবিলাকে ৰাখি থৈ দিছে।
কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচে নহয় দিয়ে থাকিব লাগে গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয় এইবিলাক চক লাইসেন্স ললে বছৰত 12% ইন্টারেস্ট দিব লাগিব বা 18% ৰিজাৰ্ভ বেংকে ঠিক কৰি দিয়ে গতিকে এনেকুৱা যদি কোনোবাই লাইসেন্স উলাইছে এটো ডুপ্লিকেট লাইসেন্স হ'ব ইহতটো জেল আৰু বেছি হ'ব খুদত দিয়া কাৰণেও জেলত যাব লগত ডুপ্লিকেট লাইসেন্স লোৱাৰ কাৰণেও জেলত যাব এটোতো ডাবল লাইসেন্স হ'ব আপুনি কালি দিল্লীলৈ গৈছিলে এই নগাঁও লোকসভাৰ স্যাৰ কিবা পাতিত মই ক'লো না আমি 11টা সিটতে আছো গতিকে বাকিৰ ক্ষেত্ৰত মই এটা না মই নাজানো কিন্তু আমি 11টা আমি সিট জিকিম ভাল কৰি জিকিম 11টা ভিতৰত সক 11টাত আমি আছো আৰু বাকি কবাত কিন্তু ফ্লুকত যদি এটা জিকিম মই এইটোৱে ক'লো যে নগাঁও কাজিৰঙা প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈলৈ এটো কংগ্ৰেছৰ প্ৰবলেম আমাৰ প্ৰবলেম নহয় গতিকে এইটো লৈ আমি মূৰ ঘুমাব খোজা নাই এডিএফে কৈছে যে বিজেপি এবাৰ যথেষ্ট ভোটত তেওঁলোক জয়ী হ'ব জয়ী হ'লে এমপি হ'ব মই কি কৰিম আৰু খানা তানা খাব ৰাতি মই কি কম দাদা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে যোৱাকালি কৈছে যে তেওঁলোক কিমান বিৰোধী দল আছিলে সেইটো সংখ্যাটোৱে তেওঁলোক ক'ব নোৱাৰিলে এতিয়া কংগ্ৰেছৰ সভাপতিয়ে যে কংগ্ৰেছত থাকিব কি গ্যাৰেণ্টি কাৰোতো আপুনি কাকো গ্যাৰেণ্টি ল'ব নোৱাৰে মই কেইটামান নাম ক'লো সেইকেইটা বিজেপিত নাহে বাকি কাৰো গ্যাৰেণ্টি নল'ব কাৰোৱে গ্যাৰেণ্টি নল'ব ইমানে আপোনালোকে ৰকিবুল হুছেইনৰ গ্যাৰেণ্টি লওক বিজেপিত নাহে ৰেকিবুদ্দিন আহমেদ বিজেপিত নাহে জাকিৰ বিজেপিত নাহে নুৰুল হুদা বিজেপিত নাহে কি ৰচিদ বিধায়ক তেওঁ বিজেপিত নাহে এনেকুৱা কেইজনমান আছে বিজেপিত নাহে মই ক'লো না মই বিজেপিৰহে কম এজিপিৰ কথাটো নকওঁ কিন্তু বাকি যোন য'ত এইবিলাক কংগ্ৰেছ কৰি ঘূৰি আছে এইবিলাক কোনদিনাখন পেপাৰ মাতি পেলাই আজিৰ পৰা মই দল ত্যাগ কৰিলোঁ গতিকে সেইকাৰণে এতিয়া মাতৃৰ লগত লাগিলে মই কথা পাতি ল'ম মাতৃৰ লগতো মোৰ চবতছে ভাল যেতিয়া প্ৰয়োজন হ'ব মাতৃয়ে কথাটো বদলাই দিব পাৰে সমলক্ষতে কালি এটা কথা আলোচনা হৈছে যে উপনিৰ্বাচন হ'ব পাৰে যদি তেওঁ বিধায়ক পদ খাৰিজ হয় এতিয়া উপনিৰ্বাচন তেওঁতো বিজেপিত যোগদান কৰা নাই তেওঁ চৰকাৰকহে সহযোগিতা কৰিছে গতিকে চৰকাৰক সহযোগিতা কৰিলে উপনিৰ্বাচন বা বিধায়ক দল ত্যাগ হ'ব নোৱাৰে সদনত কংগ্ৰেছক গালি পাৰিলেও বিধায়কৰ পদ নাযায় কিন্তু যদি কংগ্ৰেছে কয় অমুকক ভোট দিয়ক তেওঁ ভোট নিদিয়ে তেতিয়াহে বিধায়কৰ পদ যাব গতিকে এইবিলাক অলপ টেকনিকেল লগোৱা আছে প্ৰবলেম নাই এইবিলাক নগাঁৱৰ সদায় ভাল খবৰে আছে দেখোন নগাঁৱত সদায় ৰূপকে ইমান ভাল কৰি কাম কৰি আছে